হেল্ল' গাইজ, গুড মৰ্ণিং। ৰাতিপুৱা উঠি এইফালে টিউশ্যন কৰি আছোঁ আৰু টিউশ্যন কৰাৰ পিছত এইফালে মায়ে দি দিলাক চাহ আৰু চাহকাপ খাই মই গা চা ধুলোঁ। গা চা ধুই এইফালে ৰ'দত বহি লৈছোঁ আৰু এইফালে ভাত আৰু লগত আছিল ৰাতিৰে পনীৰৰ আঞ্জা আৰু কণী। তো ধুনীয়াকৈ ৰ'দত বহিয়ে খালোঁ। বাকী আমাৰ ঘৰত নতুন সদস্য আছিল ৰ'ব, এইকেইটা দেখা পাইছি না। তো মোৰ মানে কিবা এটা ভাল লাগে, কিন্তু ছাগাল গৰু এইগিলাখান বস্তু মানে কুকুৰ মেকুৰীও ভাল লাগে, কিন্তু কুকুৰ মেকুৰী পুহিব নেদে না। সেইকাৰণে এটা ছাগাল মেকুৰীকে অলপমান মানে মৰম চৰম কৰা যায়। এই নতুন ছাদটো দি লেতেৰা হ'ল দেই আৰু স্কুলত যাব ওলাইছিলোঁ মানে। তো এটা লগত খেলা খেলি এতিয়া যাই আছোঁ স্কুলত আৰু এক্সাম ডিউটি আছিল। তো এক্সাম ডিউটি হোৱাৰ পিছত এইফালে বহি চহি লৈ ল'লোঁ আৰু ঘৰলৈ আহিলোঁ। আৰু ঘৰত আহি পেলাই ভাত পানী খাই এইফালে আহিছোঁ অলপ পথাৰক লাগি মানে খেলা খেলবা অলপমান প্ৰেক্টিচ ষ্টাৰ্ট কৰি দিছোঁ। আৰু বাকী এইফালে খেলা খেলি চাহ আৰু লগত বুন্দিয়া ভুজিয়া ধুনীয়া কৰি খালোঁ আৰু চাহ তাহ খাই এইফালে লাগি গৈছোঁ আকৌ কামত। মানে পৰীক্ষা আছিল না, পৰীক্ষাৰ বহি চাইছোঁ সোনকালে দি দিম আৰু মানে চাৱা হ'ব পূৰা দি দিম আৰু ইমান মানে আমি যেতিয়া পঢ়িছিলোঁ তেতিয়া গম পাওঁ না পৰীক্ষাৰ বহিৰ কাৰণে আমি কিমান ৱেইট কৰিছিলোঁ। আৰু বহি চোৱাৰ মাজতে এইফালে লৈ লৈছিলোঁ কমলা আৰু এই ঠাণ্ডাত ৰাতি খাইছোঁ কমলা আৰু তাৰপিছত অকণমান জুইৰ কাষত আছোঁ জুই সেকবৰ কাৰণে, যিহেতু বেমাৰ লাগিয়ে থাকে। তো অলপমান ঠাণ্ডাৰ দিনো পৰিছে, এইবাৰ বহুতে ঠাণ্ডা পৰিছে। তো অলপ জুই সেকলোঁ আৰু খাবৰ কাৰণে হৈ গ'ল ৰেডি আজি ৰাতিৰ খানা। তো এইফালে আছে কণীৰ আঞ্জা, কবি ভাজা আৰু ভাত। খেৰ আজি বিভক্ত বেলেগ আৰু অকণমান লগ পাম আৰু কালি। বাই বাই, টাটা, টেক কেয়াৰ।